ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ টপিকৰ ওপৰত কথা পাতিব গৈ আছোঁ। তোমালোকে হয়তো থাম্বনেইল দেখি গমেই পাইছা। বহুসকল কেণ্ডিডেটে আমাক মেছেজ কৰি বা ফোন কৰি জনাই থাকে যে মোৰ ২৬ বছৰ ৫ মাহ হ'ল বা ২৬ বছৰ ক্ৰছ কৰিলে মই আছাম পুলিচ এছআই এপ্লাই কৰিব পাৰিমনে, বা মোৰ বয়স ইমান হৈছে মই এপ্লাই কৰিব পাৰিমনে, বা এজ ৰিলেক্সেশ্যনৰ বিষয়ে সুধি থাকে। সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। মই ভাবোঁ এই ভিডিঅ'টো যদি তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চোৱা, আছাম পুলিচ এছআইৰ ক্ষেত্ৰত এজ লিমিট বা এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত তোমালোকৰ মনত যিখিনি ডাউট আছে সেই ডাউটখিনি সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে খুব গুৰুত্ব দি ভিডিঅ'টো চাবা বুলি আশা ৰাখিলোঁ। ফাৰ্ষ্ট আমি চাই ল'ম 2019 বৰ্ষত যেতিয়া আছাম পুলিচ এছআই 597 পোষ্ট ওলাইছিল, সেই সময়ত এজ ৰিলেক্সেশ্যন কিমান আছিল বা এজ লিমিট কিমান আছিল। আমি যদি চাওঁ ইয়াতে দেখা পাম age candidate should not be more than 24 years and less than 20 years of age as on 1 July 2019. আমি 2019 বৰ্ষৰ বিষয়ে বৰ বিশেষ আলোচনা কৰোঁ, কাৰণ 2019 বৰ্ষত পৰীক্ষাটো পষ্টপন হৈছিল বা 19 বৰ্ষৰ পিছতে অসমত কৰোণা মহামাৰীয়ে দেখা দিছিল। সেইবাবে বহুসকল কেণ্ডিডেটে আমাৰ অসমৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছিল বা হাইকোৰ্টলৈ পত্ৰ লিখিছিল যে এজ লিমিটটো অলপ 24ৰ ঠাইত অলপ বঢ়াব লাগে আৰু 20 ইয়াৰ্ছৰ ক্ষেত্ৰত অলপ কমাব লাগে, তেতিয়া আমি এপ্লাই কৰিব পাৰিম আৰু আমাৰ বয়সৰ ভিতৰত থাকিব। আৰু এই সিদ্ধান্তটো আমাৰ অসম চৰকাৰে সন্মতি প্ৰকাশ কৰিছিল আৰু লগে লগে 20 ঠাইত 18 কৰিলে আৰু 24ৰ ঠাইত 26 কৰিলে। আমি যদি চাওঁ তাৰ পিছৰ বৰ্ষত অৰ্থাৎ 2022 বৰ্ষত যেতিয়া 306 আছাম পুলিচ এছআইত ভেকেঞ্চি ওলাইছিল, তেতিয়া কিন্তু এজ লিমিট আৰু এজ ৰিলেক্সেশ্যনৰ যথেষ্ট সালসলনি কৰা দেখা গৈছিল। আমি যদি চাওঁ 2022 বৰ্ষত যেতিয়া 306 পোষ্ট ওলাইছিল, তেতিয়া এজ লিমিট কিমান আছিল। Candidate age must be between 18 to 26 years as on 1 July 2021. আমি যদি চাওঁ 18ৰ পৰা 26 বছৰ বয়সলৈকে এজ লিমিটটো কৰি দিয়া হৈছিল। অৰ্থাৎ 18 বছৰ কেণ্ডিডেটগৰাকীও ছাব ইন্সপেক্টৰৰ বাবে এপ্লাই কৰিব পাৰিব আৰু 26 ইয়াৰ হৈ গ'লেও কেণ্ডিডেটগৰাকীয়ে ছাব ইন্সপেক্টৰৰ বাবে এপ্লাই কৰিব পাৰিব জেনেৰেলৰ ক্ষেত্ৰত। ইয়াতে এটা কণ্ডিশ্যন আছে, তোমালোকৰ কণ্ডিশ্যনটো মই কৈ যাওঁ। বহুসকল কেণ্ডিডেটৰ 26 ইয়াৰ প্লাছ হৈ গৈছে। 26 ইয়াৰ ধৰি লওক 5 মন্থ, 3 মন্থ, 4 মন্থ তেনেকৈ প্লাছ হৈ গৈছিল, আৰু সেই কেণ্ডিডেটসকলে আমাক প্ৰায় মেছেজ কৰে বা আমাৰ ভিডিঅ'সমূহৰ কমেণ্টত তেখেতলোকৰ বয়সটো দি দিয়ে আৰু মই এপ্লাই কৰিব পাৰিম নে নাই আমাক সোধে। তোমালোকক মই জনাই থওঁ এইখিনিতে, এইটো চোৱা ইয়াত খুব ধুনীয়াকৈ দি দিয়া হৈছিল যেতিয়া 2022 বৰ্ষত ওলাইছিল যে 1 জুলাই 2021, 1 জুলাই 2021ৰ ভিতৰত 26 বছৰ হ'ব লাগিব বুলি কোৱা হৈছিল। সেইবাবে তোমালোকে মনত ৰাখা, যিসকল কেণ্ডিডেটৰ অলৰেডি 26 ইয়াৰ প্লাছ হৈ গৈছে, ধৰি লোৱা 4-5 মাহ বা 6 মাহলৈকে যিসকলৰ প্লাছ হৈ গৈছে, তেওঁলোকে বৰ বিশেষ চিন্তা কৰিব নালাগে, তোমালোকেও এপ্লাই কৰিব পাৰিবা। কাৰণ এটা নিৰ্দিষ্ট তাৰিখ ধৰি দিয়া থাকে, সেই তাৰিখৰ ভিতৰতহে 26 ইয়াৰ হ'ব লাগিব। জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত মই কথাখিনি কৈ আছোঁ, মনত ৰাখিবা। আকৌ এবাৰ কৈ দিছোঁ, তোমালোকৰ এটা তাৰিখ দিয়া থাকিব, সেই তাৰিখটোৰ ভিতৰতহে তোমালোকৰ 26 ইয়াৰ হ'ব লাগিব। তোমালোকে চোৱা, তোমালোকৰ 4-5 মাহ পাৰ হৈ যায়, সেইসকল কেণ্ডিডেটেও ছাব ইন্সপেক্টৰৰ ক্ষেত্ৰত এপ্লাই কৰিব পাৰিবা। তোমালোকে এতিয়াৰ পৰাই যদি তোমালোকৰ 3-4 মাহ বাঢ়ি গৈছে, তোমালোকে টেনশ্যন ল'ব নালাগে, তোমালোকেও এপ্লাই কৰিব পাৰিবা। আমি যদি চাওঁ এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত ST হিলছ, ST প্লেইনছৰ ক্ষেত্ৰত 5 ইয়াৰ্ছ, অৰ্থাৎ 26 + 5 31, 31লৈকে ST হিলছ, ST প্লেইনছৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। OBC আৰু MOBC ক্ষেত্ৰত যদি আমি চাওঁ 3 ইয়াৰ্ছ, অৰ্থাৎ 26 + 3 29 ইয়াৰ্ছলৈকে আমাৰ OBC আৰু MOBC কেণ্ডিডেটসকলে ছাব ইন্সপেক্টৰৰ ক্ষেত্ৰত এপ্লাই কৰিব পাৰিব। আৰু যদি আমি চাওঁ ৰিচেণ্টলি যিসমূহ পোষ্ট ওলাইছিল 144 ছাব ইন্সপেক্টৰ 2023 বৰ্ষত, ইয়াৰ মাজতো এটা এডভাৰটাইজমেণ্ট ওলাইছে ছাব ইন্সপেক্টৰৰ ক্ষেত্ৰত, পৰীক্ষাও দিছে, কিন্তু সেইখিনিৰ ওপৰত বৰ বিশেষ ডাটা নাই। কিন্তু আমি যদি চাওঁ 2023 বৰ্ষ আৰু 22 বৰ্ষৰ এজ লিমিট আৰু এজ ৰিলেক্সেশ্যন একেই। সেইবাবে আমি ভাবিব পাৰোঁ 2025 বৰ্ষত যিসমূহ পোষ্ট ওলাব তাৰো এজ ৰিলেক্সেশ্যন একেই হ'ব। আমি যদি চাওঁ 2023 বৰ্ষত এজ ৰিলেক্সেশ্যন আছিল বা এজ লিমিট আছিল ছেইম 20 পৰা 26 ইয়াৰ্ছৰলৈকে, আৰু এজ ৰিলেক্সেশ্যন যদি আমি চাওঁ 3 years for OBC candidate, 5 years for ST candidate, 5 years for SC candidate. ইয়াত ছোৱালী ল'ৰা বুলি ইয়াত ভগাই থোৱা নাই। বহুসকল আমাৰ ফিমেল কেণ্ডিডেটে মেছেজ কৰে যে মই ফিমেল হয়, মোৰ বয়সটো ইমান হৈ গ'ল, মই এপ্লাই কৰিব পাৰিম নাই। ইয়াত ল'ৰা ছোৱালী বুলি একো ডিফাৰেঞ্চ নাই। যদি তোমালোক ST হয়, তোমালোকে 31লৈকে এপ্লাই কৰিব পাৰিবা, আৰু যদি তোমালোক OBC MOBC হয়, তেতিয়াহ'লে তোমালোকে 29লৈকে এপ্লাই কৰিব পাৰিবা। আৰু আকৌ এবাৰ কৈ দিছোঁ, যিসকল জেনেৰেল কেণ্ডিডেট হৈছে সেইসকলৰ যদি 26 ইয়াৰ পাৰ হৈ গৈছে, 4-5 মাহ পাৰ হৈ গৈছে, তোমালোকেও এপ্লাই কৰিব পাৰিবা। কিন্তু তোমালোকে এডভাৰটাইজমেণ্টটো চাব লাগিব, তোমালোকৰ তাত এটা ডেট দি থোৱা থাকিব, অৰ্থাৎ সেই ডেটৰ ভিতৰত তোমালোকৰ 26 ইয়াৰ হৈছে নাই।
বৰ বিশেষ চিন্তা কৰিব নালাগে ৩-৪ মাহ এনেও পাবা তোমালোকে ৩-৪ মাহ 5 মাহলৈকে তোমালোকে পাবাই সেইবাবে তোমালোকে যদি ইমানটো এজৰ ভিতৰত তোমালোক আছা তোমালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব পাৰা ধন্যবাদ আজি ভিডিঅ'টোৰ ইনফৰমেশ্যন ইমানেই আছিল ইমানলৈকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল